আপুনি চাই আছে এই মুহূৰ্তত আজি বীৰ চিলাৰাই দিৱস দুদিনৰ মাছ জাখিলে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হৈছে 509 সংখ্যক মহাবীৰ চিলাৰাই দিৱস চিলাৰাই দিৱসত ৰাজবাৰীৰ ৰাজপ্ৰসাদৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে মূল তোৰণ অসমৰ বিভিন্ন জিলাৰ পৰা 10,000ৰো অধিক প্ৰতিনিধি অংশগ্ৰহণ কৰিছে চিলাৰাই দিৱসৰ কাৰ্যসূচীত চিলাৰাই দিৱসৰ মুকলি সভাত উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশী সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সভাপতি দীপাংকৰ নাথৰ উপৰিও টাই আহোম মৰাণ মটক আৰু চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ নেতৃবৃন্দ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ সমাহাৰেৰে উলিয়াবলগীয়া সাংস্কৃতিক শোভাযাত্ৰা হ'ব চিলাৰাই দিৱসৰ অন্যতম আকৰ্ষণ আৰু আজি পহিলা দিনটোৰ কাৰ্যসূচীৰ বিষয়ে অধিক তথ্য লাভ কৰিম আমাৰ সাংবাদিক অৰূপ নাথৰ পৰা চিলাৰাই দিৱস অনুষ্ঠিত কৰাক লৈ আজি আসলতে কেন্দ্ৰীয়ভাৱে বীৰ চিলাৰাই দিৱস উদযাপন হৈছে গোৱালপাৰা জিলাৰ দুধনৈ নিকটৱৰ্তী যি মাজজাখিলি অঞ্চলত আৰু ইয়াতে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা সৌজন্যত আৰু গোৱালপাৰা জিলা যি কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত মাজজাখিলি আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত মাজজাখিলিত অনুষ্ঠিত হৈছে এই চিলাৰাই দিৱস 509তম চিলাৰাই দিৱস আৰু এই কাৰ্যসূচী অনুযায়ী কিছু সময় পিছতে সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰিব তাৰ পিছতে আছে মুকলি সভা আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াতে ৰখা হৈছে যথেষ্ট ৰাইজৰ সমাগম হ'ব বুলি উদ্যোক্তা ইতিমধ্যে আশা কৰিছে আৰু পোনপ্ৰথমে মই উদ্যোক্তাৰ পৰা এই কথা জানিব বিচাৰিম কাৰ্যসূচীৰ বিষয়ে কি ক'ব কি কাৰ্যসূচী আছে আজি চাওক আমি আজি বিশ্ব মহাবীৰ চিলাৰাই দিৱসৰ প্ৰথম কাৰ্যসূচী আছে পৰিৱেশ নিকাকৰণ আমাৰ অলপ 5-10 মিনিট পিছতে হৈ যাব তাৰপিছতে আমাৰ আছে অতিথিশালাৰ মঞ্চ অতিথিশালাৰ মুকলি আৰু আমি জানিব বিচাৰিছো শোভাযাত্ৰা আছে শোভাযাত্ৰা আমাৰ শোভাযাত্ৰা আছে ইয়াত আমাৰ যিবোৰ আমাৰ জনজাতীয় কৃষ্টি ৰাভা কৃষ্টিৰ বিভিন্ন জাতি যিমান জাতিৰ কৃষ্টি আছে সেই সকলো ইয়াত ৰখা হৈছে আৰু লগতে আমাৰ তাৰপিছত আছে দিনৰ মুকলি সভা হ'ব আমাৰ মুখ্য অতিথি হিচাপে থাকিব আমাৰ পৰমানন্দ ৰাজবংশী আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু টংকেশ্বৰ ৰাভা আৰু ইয়াত আমাৰ স্থানীয় বিধায়ক লগতে আমাৰ 6 জনগোষ্ঠীৰ প্ৰতিনিধি বিভিন্ন ৰাজনৈতিক নেতা কোনোবা উপস্থিত থাকিব ৰাজনৈতিক নেতা ঠিক আমাৰ তেনেকুৱা ধৰণৰ ইয়াত ৰখা হোৱা নাই যিহেতু অকল ইয়াৰ স্থানীয় বিধায়ক হিচাপে তেওঁকে মাত্ৰ পতা হৈছে ধন্যবাদ হয় মোৰ সতীৰ্থ দেখুৱাই যাব সেই সমগ্ৰ দৃশ্য পোনপ্ৰথমে চিলাৰাই দিৱসৰ যি আজি 509তম চিলাৰাই দিৱস আজি উদযাপন কৰা হৈছে মই সমগ্ৰ দৃশ্য যদি দেখুৱাব পাৰে মই সতীৰ্থক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ এয়া হৈছে ধুনীয়াকৈ যি আটক ধুনীয়াকৈ শৰাই দুখন সজা হৈছে আৰু মূল তোৰণখন মই যদি কওঁ নিউজ 18 অসম নচিছো দৰ্শকসকলক মূল তোৰণখন কোচবিহাৰৰ ৰাজবাৰী যি ৰাজপ্ৰসাদৰ আদিত মূল তোৰণখন সাজি উলিওৱা হৈছে আৰু ইয়াতে এনেকুৱা দুখন আটক ধুনীয়া শৰাই আপোনালোকে দেখিবলৈ পাইছে আৰু তাৰ সমান্তৰালভাৱে অতিথিশালাটো অতি ধুনীয়াকৈ তেখেতসকলে সাজি উলিয়াইছে আৰু কিছু সময় পিছতে ইয়াতে হাজাৰ হাজাৰ যি ৰাইজ আহি উপস্থিত থাকিব বুলি উদ্যোক্তাই জানিবলৈ দিছে আৰু কিছু সময় পিছতে ইয়াতে যে সাংস্কৃতিক শোভাযাত্ৰা মুকলি হ'ব পৰিৱেশ নিকাকৰণ আছে তাৰপিছতে মুকলি সভা অনুষ্ঠিত হ'ব আৰু মুকলি সভাত উপস্থিত থাকিব পৰমানন্দ ৰাজবংশীকে ধৰি যি সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু দীপাংকৰ নাথ লগতে 6 জনগোষ্ঠীয় যি নেতৃত্ববৃন্দ তেখেতসকলে উপস্থিত থাকিব পৰৱৰ্তী সময়তো পোনপটীয়াভাৱে নিউজ 18 অসম নচিছো দৰ্শকসকলক পৰৱৰ্তী সময়ত এই বিষয়ে জনাই যাম আজি পুনৰ নেদাৰলেণ্ডছৰ হেগৰ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত দ্বিতীয় দিনৰ বাবে আৰম্ভ হৈছে কুলভূষণ যাদৱৰ গোচৰৰ শুনানি ভাৰত পাকিস্তানৰ হাই প্ৰফাইল গোচৰটোৰ শুনানি 4 দিন ধৰি চলিব আন্তঃৰাষ্ট্ৰীয় আদালতখনত সোমবাৰে আন্তঃৰাষ্ট্ৰীয় আদালতত পাকিস্তানে ভিয়েনা চুক্তি ভংগ কৰাৰ অভিযোগ তুলিছিল ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ যুটীয়া সচিব দীপক মিত্তলে এজন নিৰ্দোষী ভাৰতীয়ৰ অধিকাৰ কাটিছে বুলি পাকিস্তানক জগৰীয়া কৰিছিল ভাৰতৰ কূটনৈতিক বিষয়াগৰাকীয়ে সোমবাৰে ভাৰতৰ হৈ প্ৰাক্তন সলিচিটৰ জেনেৰেল হৰিশ সালভেই আন্তঃৰাষ্ট্ৰীয় আদালতৰ মজিয়াত যুক্তি আগবঢ়াইছিল হৰিশ সালভেৰ যুক্তি খণ্ডন কৰিবলৈ হেগৰ আদালতে মঙলবাৰে সুবিধা দিব পাকিস্তানৰ প্ৰতিনিধিত্ব কৰা বেৰিষ্টাৰৰ খাৱাৰ কুৰেশিক একেদৰে পুনৰ ভাৰতে বুধবাৰে আৰু পাকিস্তানে বৃহস্পতিবাৰে সুবিধা লাভ কৰিব যুক্তি দৰ্শোৱাৰ আন্তঃৰাষ্ট্ৰীয় আদালতৰ 10জনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰিছে ভাৰত পাকিস্তানৰ হাই প্ৰফাইল গোচৰটোৰ আন্তঃৰাষ্ট্ৰীয় গোচৰৰ নিষ্পত্তিৰ বাবে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত স্থাপন হোৱা আদালতখনৰ নিৰ্দেশতে কুলভূষণ যাদৱৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰা নাই পাকিস্তানে 2017 চনৰ এপ্ৰিলত পাকিস্তানৰ এখন সেনা আদালতে চোৰাংচোৱাগিৰিৰ অভিযোগত
মৃত্যুদণ্ডৰ ৰায়েৰে বিহিত কৰিছিল কুলভূষণ যাদৱক। ভাৰতীয় নৌসেনাৰ প্ৰাক্তন বিষয়া কুলভূষণ যাদৱৰ বিৰুদ্ধে পাকিস্তানৰ সামৰিক আদালতখনে চোৰাংচোৱাগিৰিৰ লগতে আনিছিল সন্ত্ৰাসবাদ বিয়পোৱাৰ অভিযোগ। 2017 চনৰ মে মাহত পাকিস্তানৰ সেনা আদালতৰ বিচাৰ একপক্ষীয় তথা ভুৱা গোচৰ বুলি ভাৰত আন্তঃৰাষ্ট্ৰীয় আদালতখনৰ কাষ চাপিছে। আমি এই খণ্ডত আগবঢ়াইছো নিউজ 18 সাংবাদিক সঞ্জয় সুৰীৰ এক বিশেষ ৰিপৰ্ট। जाधव केस की सुनवाई के दूसरे दिन आज पाकिस्तान की सरकार अपना जवाब देगी। पहले दिन भारत की ओर से एक बहस रखी गई कोर्ट के आगे कि पाकिस्तान में मिलिट्री कोर्ट का होना ही गैर कानूनी है और उसका कोई भी फैसला जो है वो किसी सरकार को, दुनिया में किसी संस्था को मंजूर नहीं करना चाहिए, उसका स्वीकार नहीं करना चाहिए। इसके बाद भारत सरकार ने ये बहस आगे रखी कि सिर्फ एक ह्यूमैनिटेरियन तौर पर जो इसका हल हो सकता है वो सिर्फ ये है कि जाधव को पाकिस्तान की हिरासत से रिहा कर दिया जाए। इस बात का जो है मुकाबला पाकिस्तान की सरकार अवश्य करेगी। माना जाता है कि पाकिस्तान का मुख्य आर्गुमेंट ये रहेगा कि ये उसके अंदरूनी मामले हैं। वो पाकिस्तान की सरकार पहले ही कह चुकी है कि इस कोर्ट का कोई अधिकार नहीं है उसके अंदरूनी सिक्योरिटी मामलों में दखल देने का, और वो इस कोर्ट का कोई भी फैसला उन मसलों को लेकर मंजूर नहीं करेगी, स्वीकार नहीं करेगी। उसके बाद जो दूसरी बात भारत की तरफ से उठाई गई वो है कि जाधव को रिहा किया जाए और ये कोर्ट दबाव डाले कि उस आदेश दे कि उसे रिहा किया जाए। इस बात पर भी पाकिस्तान की सरकार ने जवाब देगी और इस बात को मंजूर करने से मना करेगी, ये सब मानते हैं। सवाल ये है कि पाकिस्तान माने ना माने, लेकिन क्या ये कोर्ट पाकिस्तान सरकार को मजबूर कर सकता है, उसे आदेश दे सकता है कि यादव को अपनी कस्टडी से, अपनी जेलों से रिहा करके वापस भारत भेजे।